যোৰহাটৰ ট্ৰান্স ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপত যোৰহাট জিলাৰ মৰিয়নিৰ মেলেঙৰ এজন কিশোৰে স্বৰ্ণ পদক অৰ্জন কৰিছে আৰু সমগ্ৰ বিশ্বৰ প্ৰায় ৭৫খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত আৰু আণ্ডাৰ 14 কেটেগৰীত মৰিয়নিৰ মেলেঙৰ এজন কিশোৰে আদ্ৰিত কাশ্যপে তেওঁ স্বৰ্ণ পদক আজুৰি আনিছে। সমগ্ৰ দেশৰ হৈ তেওঁ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে, যিহেতু ৭৫খনৰো অধিক দেশৰ প্ৰতিনিধিয়ে প্ৰতিযোগীয়ে এই যিখন আন্তঃৰাষ্ট্ৰীয় যি এখন যোগাসন প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতা পতা হৈছিলে তাত অংশগ্ৰহণ কৰিছিলে আৰু ইতিমধ্যে আদ্ৰিত কাশ্যপ আহি যোৰহাটত উপস্থিত হৈছেহি। তেওঁ যিহেতু ইয়াৰ পৰা মেলেং লক্ষীপুৰৰ পৰা অঞ্চলৰ পৰা বিভিন্ন অঞ্চলৰ পৰা দল সংগঠন বা বিভিন্ন লোক তেওঁলোক সমবেত হৈছে আৰু ইয়াৰ পৰা আদ্ৰিতক আদৰি নিব। এই মুহূৰ্তত যোৰহাট ষ্টেডিয়ামত তেওঁলোক সমবেত হৈছে আৰু আদিতে আজি বিশ্ব জয় কৰি আহিছে, স্বৰ্ণ পদক লাভ কৰিছে। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাক, কেনেকুৱা অনুভৱ প্ৰথমতে? মোৰ বহুত ভাল লাগিছে, যিহেতু বহুত মই প্ৰেক্টিছ কৰিছিলোঁ এই বস্তু পাবৰ কাৰণে আৰু এইটো এতিয়া মোৰ ওচৰত আছে। যোগা তুমি একদম সৰুৰ পৰা শিকিছিলা, কিমান বয়সৰ পৰা শিকিছিলা? আচলতে মই একদম সৰু বয়সৰ পৰা শিকা নাই, মোৰ 3 বছৰ হৈছে য়োগা কৰা। তাৰপিছত সেয়াই। এই ক্ষেত্ৰত তুমি যিহেতু আজি স্বৰ্ণ পদক লাভ কৰিলা, কাক দিবা কৃতিত্ব বা এই ক্ষেত্ৰত ঘৰৰ পৰিয়াল, তোমাৰ শিক্ষাগুৰুক? মই ফাৰ্ষ্টত নিজৰ মা আৰু পাপাক দিম, কেলৈ কি যেতিয়া পাপা অফিচ যায় আৰু একদম আগৰ দিনৰ কথা কৈছোঁ, তেতিয়া মোক মায়ে খোজকাঢ়ি য়োগা শিকাবলৈ লৈ যায় আৰু সেই ৰাস্তাও বহুত বেয়া, আপোনালোকে জানেই তাৰ এনেকৈ বহুত ভিতৰ হাতী চাতি ওলাই থাকে। তাৰপিছত আমাৰ স্কুলক দিম আৰু ছাৰক দিম, মীৰুমন ছাৰ। প্ৰথম আগতে মানে ছাৰেই মোক শিকায় আৰু সেইকাৰণে মৰিয়নিৰ আটাইতকৈ ভিতৰুৱা জেগা বুলি ক'বলৈ গিবন অভয়াৰণ্যৰ কাষতে থাকে, হাতী প্ৰায়ে ওলায়, দুৰ্গম ৰাস্তা, যাতায়াত যোগাযোগ তাৰ ভিতৰৰ পৰা আহিছে আৰু আজি যিখন প্ৰতিযোগিতা হ'ল তাত বিশ্বৰ কিমানমান দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে? তাত 75+ কাণ্ট্ৰিজ আহিছিলে আৰু মোৰ ইভেণ্টত 5টা কেণ্ডিডেট আছিলে। তোমাৰ আণ্ডাৰ 14 10 to 14 চব। তোমাৰ লগত যিজন ৰানাৰ্ছ আপ হ'ল তেওঁক চিলভাৰ পদক ক'ত? তেওঁ হয় শ্ৰীলংকাৰ। পঢ়ি আছা? মই KV1GC। মই ক্লাছ 8। পিতৃ পৰাগ বৰঠাকুৰ আছে, কেনেকুৱা অনুভৱ? পুত্ৰৰ সাফল্য আজি তেওঁ স্বৰ্ণ পদক লাভ কৰিছে, বিশ্বৰ বিভিন্ন প্ৰতিযোগীৰ মাজত আজি তেওঁ স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। আপোনালোকৰ অঞ্চলটো অত্যন্ত ভিতৰুৱা জেগা হয়, দেখিছেই আপোনালোকে নিশ্চয় জানে, মেলেং লক্ষীপুৰ গাঁৱৰ সেই অঞ্চলৰ পৰা আজি এই পৰ্যায়ত ইমান এটা সুনাম কঢ়িয়াই আনিব পাৰিছে, তাৰ বাবে আমি নিশ্চয় গৌৰৱ। ইয়াৰ কৃতিত্ব বুলি ক'বলৈ গ'লে মই প্ৰকৃততে মোৰ ইমান ল'ৰাটোৰ লগত লাগি থকা ইমান সময়ো নাথাকোঁ। মই যিহেতু ডাক বিভাগত কৰ্মচাৰী, মই ৰাতিপুৱাই ওলাই আহোঁ, কিন্তু মাকে তাক সেই ইমান দূৰৰ পৰা আনি যোৰহাট টাউনত আহি পেলাই তাক প্ৰশিক্ষণ দি আহি সৰুৰ পৰা আহি পেলাই ইয়াত দিছিলেহি। তাৰপিছত প্ৰথমতে আছিলে অৱশ্যে আমাৰ গাঁৱৰে ছোৱালী এগৰাকী মুনমি বুলি কয়, তাই শিকাইছিলে। তাৰপিছত তাই শিকাই থাকোঁতেই মানে তাৰ যোগাৰ প্ৰতি আকৰ্ষিত হোৱাৰ পিছত এই মৃদু পৱনক লগ পালোঁ। মৃদু পৱনে শিকালে যোৰহাটত উন্নয়ন ছুপাৰ মাৰ্কেটৰ ওপৰত এটা অফিচ আছিলে, তাতে মানে মাকে আনি তাক শিকায়। তাৰ পিছৰ পৰ্যায়ত সি মানে স্কুলত বহুত ছাপোৰ্ট পালে, সিহঁতৰ স্কুলত ছাপোৰ্ট পায়, যিমানখিনি স্কুলৰ ইভেণ্ট আছে চবতে সি গ'ল্ড পায়। তাৰপিছতে মানে গোটেই ভাৰতবৰ্ষৰ চবেই ইয়াক চিনি পালে। তেতিয়া স্কুলত পঢ়ি থাকোঁতেই ভাৰতবৰ্ষৰ যিমান মানে খেলাৰ মানে বহুত আছে চবেই চিনি পালে। তাৰপিছত আহিলে আপোনাৰ যোগাসন ক্ৰীড়া সন্থাৰ আমাৰ যি যোৰহাট আমাৰ কি নাম আছিলে, তাৰপিছত আমাৰ বাইলুংদা, তাৰপিছত ইয়াতে সহযোগিতা আছে, কিন্তু তেওঁ কৈছে যে মাকে বহুত কষ্ট কৰিছিলে, কেনেকুৱা আজি বহুত কষ্টৰ বিনিময়ত? হয়, মই বহুত সুখী হৈছোঁ। ময়ো বহুত কষ্ট কৰিলোঁ, সিও বহুত কষ্ট কৰিলে। মই যিখিনি ভাষাৰে বুজাব নোৱাৰোঁ, মই আৱেগিক হৈ পৰিছোঁ আৰু বিশেষ নকওঁ। মই বহুত ভিতৰুৱা জেগাৰ পৰা আনি পেলাই লোৱাটো আজি এইটো পৰ্যায় পাইছেগৈ
আৰু মই প্ৰকাশ কৰিব নোৱাৰোঁ ভাষাৰে। বহুত ভিতৰুৱা জেগা মৰিয়নি গিবন অভয়াৰণ্যৰ কাষতে আছে গাঁওখন মেলেং লক্ষীপুৰ গাঁও আৰু হাতীৰ উপদ্ৰৱ বন্য জীৱ জন্তুৰ উপদ্ৰৱ যাতায়াত যোগাযোগৰ দুৰ্গম অৱস্থা তাৰ পৰা যথেষ্ট কষ্ট কৰি মাতৃয়ে তেওঁক এই যোগাসনৰ শিক্ষাত নিয়োগ কৰিছিলে। বহুজনৰ ইয়াতে অৱদান আছে আৰু তাৰ পৰা আজি তেওঁ বিশ্ব জয় কৰিবলৈ সক্ষম হ'ল। বিশ্বৰ ৭৫খনৰো অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিলে আৰু আজি যিহেতু প্ৰতিটো কেটেগৰীত এজনকৈহে নিৰ্বাচিত কৰা হয়, গ'ল্ডত যেনেধৰণে এজন নিৰ্বাচিত কৰা হয়, চিলভাৰত নিৰ্বাচিত কৰা হয়, মই চমুকৈ আপোনাৰ পৰা জানিম এই ক্ষেত্ৰত কেটেগৰী হিচাপে আজি গ'ল্ডত এইটো আণ্ডাৰ 14 এজনেই নিৰ্বাচিত কৰে ন? হয় এজনেই নিৰ্বাচিত হয়। আমি প্ৰথমতে নিউজ লাইভক ধন্যবাদ জনাইছোঁ, তেখেতসকলে এইখিনি প্ৰচাৰ কৰি আমাক উৎসাহিত কৰাৰ লগতে আদিত্যৰ পৰিয়াললৈ আমি ধন্যবাদ জনাইছোঁ। মাকে বহুত কষ্ট কৰি পেলাই আমাৰ আদিত্যক আগবঢ়াই নিছে। ভিতৰুৱা গাঁৱৰ পৰা আহি বহুত কষ্ট আৰু আদিত্যে বহুত নিজে কষ্ট কৰে। সি সদায় 6টা বজাৰ পৰা আমি কেইবাদিনো গৈছোঁ ৰাতি 10টালৈকে যথেষ্ট কষ্ট কৰিছে, মানে 4 ঘণ্টা কমেও প্ৰেক্টিছ কৰে স্কুলৰ পৰা আহি। আদিত্যৰ নিজৰ নেৰানেপেৰা প্ৰচেষ্টা দিনে নিশাই কষ্ট কৰিছিলে। মাতৃ যথেষ্ট কষ্ট কৰি তেওঁক শিক্ষা দিবলৈ আনিছিলে। বহুতৰ সহযোগিতাত আজি তেওঁ মানুহে এটা কথা কয় যে বোকাত পদুম ফুলে, সেয়া আজি প্ৰমাণিত কৰিছে যে একদম ভিতৰুৱা জেগাৰ পৰা আদিত্যে আজি যি সাফল্য কঢ়িয়াই আনিলে যে আণ্ডাৰ 14 এনে বিভিন্ন কেটেগৰীত স্বৰ্ণ হওক বা চিলভাৰ হওক এজনকেই এই বঁটা প্ৰদান কৰা হয় আৰু আজি সমগ্ৰ বিশ্বৰ ভিতৰত আণ্ডাৰ 14ত এই যোগাসনত মৰিয়নিৰ আদিত্য কাশ্যপে স্বৰ্ণ বুটলি আনিছে সমগ্ৰ দেশৰ ভিতৰত। এয়া নিতান্তই অসমৰ বাবে, দেশৰ বাবে আৰু যোৰহাট জিলাৰ বাবে এটা গৌৰৱৰ খবৰ। কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।